জিয়া জিয়া রে জিয়া রে জিয়া জিয়া রে জিয়া রে জিয়া জিয়া রে জিয়া রে জিয়া সুনিধি চৌহানৰ নিচিনা বা নীতি মোহনৰ নিচিনা যদি আপোনালোকক পাৱাৰফুল ভইচ লাগে তেতিয়াহ'লে এই টেকনিকটো ফ'ল' কৰক। এই টেকনিকটোক কোৱা হয় বেল্টিং বুলি। সাধাৰণতে আমি গীত গাওঁতে চেষ্ট ভইচ ইউজ কৰি পেলাই যেতিয়া গাওঁ, সেই চেষ্ট ভইচটো এটা ৰেঞ্জত যেতিয়া আমি একদম হাই পিটছলৈ লৈ যাওঁ, একদম ওপৰত লৈ পেলাই আমি যেতিয়া গাওঁ, তাক কোৱা হয় বেল্টিং বুলি। সাধাৰণ ভাষাত বা চিম্পল ভাষাত আপোনালোকক ক'বলৈ গ'লে একদম সুৰত চিঞৰাৰ নিচিনা মানে। মই টেকনিকটো কেনেকৈ কৰি দেখাইছোঁ। আপোনালোকে বহুত গীতত এনেকুৱা প্ৰয়োগ হোৱা দেখিছে নিশ্চয়, আৰু সেই বস্তুটো আপোনালোকে কেনেকৈ ইম্প্ৰুভ কৰিব বা সেইটো ভইচত কেনেকৈ আনিব। বেচিকেলি কিছুমান গীতত ইণ্টেন্স ইম'শ্যন যদি এড কৰিবলগীয়া হয় বা খং, প্ৰতিবাদ, অভিমান এনেকুৱা টাইপৰ বস্তুবোৰ যদি মানে এড কৰিবলগীয়া হয়, তেতিয়া এনেকুৱাকৈ ভইচটো সেই এনাৰ্জিটো লাগে, সেই এনাৰ্জিটো থ্ৰ' কৰিবলৈ দৰকাৰ হয়। গতিকে এই এনেকুৱা চাউণ্ডটো আপোনালোকে ক্ৰিয়েট কৰিবৰ কাৰণে কেনেকৈ প্ৰেক্টিছ কৰিব, একদম চিম্পল টেকনিক এটা আপোনালোকক শিকাই দিছোঁ। কিন্তু এটা কথা সদায় মনত ৰাখিব, যাতে আপোনালোকে যেতিয়া সেইটো প্ৰেক্টিছ কৰিব, যাতে ভকেল কৰ্ডডালত প্ৰেছাৰ নপৰে, সেইটো হিচাপে আপোনালোকে অভ্যাস কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে কাৰোবাক মাতিবলগীয়া হয়, কেনেকৈ মাতে? ঐ, এনেকৈ নামাতে জানো? ঐ, কোনোবা দূৰত ধৰক আছে, ঐ, সেই বস্তুটো হেই, ঐ, সেই বস্তুটো আপোনালোকে যিমান পাৰি দীঘল ঐ বুলি যে কৰিব, ঐটো দীঘলীয়া কৰিব আৰু তাত ভিব্ৰাটোটো ইউজ কৰিব। একদম ইণ্টাৰেষ্টিং হয়নে নহয় বাৰু? সেই বস্তুটো আপোনালোকে প্ৰেক্টিছ কৰক আৰু নিশ্চয় আহি যাব আপোনালোকৰ। জানে কিয়া হোনা হে কল জৰা करीब से जो पल मिले नसीब से आजा जरा करीब से नानी 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 ना नानी नानो नाना ना नानी 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 ना नो नानी नानी ना मस्ट हे मस्ट। এই বস্তুটো বহুত বেছি দৰকাৰ হয়। গতিকে প্ৰেক্টিছ কৰিব আৰু মোক কমেণ্টত জনাব আপোনালোকে কিমানখিনি কৰিব পাৰিছে।